লেটস টক এই অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দৰ্শকসকল। আন দিনাৰ দৰে আজিও আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈছোঁহি এগৰাকী নতুন অতিথিৰ সৈতে। আপোনালোকক মোৰ এটা কথা সুধিব মন গৈছে, এৰী, মুগা, পাট, পলু এইবিলাক আমাৰ চিনাকি নাম নহয়নে? আমি বহুতেই শৈশৱৰ পৰা দেখিছোঁ ঘৰত এৰী পুহিছে, মুগা পুহিছে, আৰু এৰী মুগা যে আমাৰ অসমীয়া জাতিৰ চিনাকি। এৰী, মুগা, পাট, পলুৰ দ্বাৰা আমি নিজৰ ঐতিহ্যখিনি মানুহৰ আগত কৈ ভাল পাওঁ। যিসকল ব্যক্তি এৰী, মুগা, পাট আৰু এই সূতা কাটি কাপোৰ বয়, তেখেতসকলে নিজকে তেওঁলোকৰ কামেৰে আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগে লগে অসমীয়াৰ এটা অস্তিত্ব তেওঁলোকে বজাই ৰাখিব পাৰে। আৰু এৰী, মুগা, পাট, পলু এইবিলাক তাহানিৰ পৰা আজিলৈকে আমাৰ সমাজত চলি আহিছে। আমি এৰী কাপোৰ পিন্ধোঁ, মুগাৰ কাপোৰ পিন্ধোঁ, পাটৰ কাপোৰ পিন্ধোঁ, আৰু সেই আহোম যুগৰ পৰা আহোম ৰমণীসকলেও ইমান সুন্দৰকৈ সেই কাপোৰবিলাক পিন্ধিছিলে। পৰৱৰ্তী সময়ত আমাৰ ককা দেউতা, আজু ককা, আজু আইতা সকলোৱে পিন্ধিছিল, আৰু আজিৰ প্ৰজন্ময়ো আজিৰ সময়ৰ লগত মিলাকৈ, আজিৰ ফেশ্বনৰ লগত মিলাকৈ এই কাপোৰবিলাক পিন্ধি আহিছে। এই কাপোৰবিলাক আমি পিন্ধোঁ, কিন্তু এই কাপোৰবিলাক আমাৰ বাবে কোনোবাই প্ৰস্তুত কৰি তোলে, আৰু এই কাপোৰবিলাক প্ৰস্তুত কৰিয়ে বহু নাৰী আত্মনিৰ্ভৰশীল হৈ উঠিছে। আজি আমি তেনে এগৰাকী উদ্যোগী নাৰীক আপোনালোকৰ সন্মুখলৈ আমন্ত্ৰণ জনাই আনিছোঁ। তেখেতে এৰী কাপোৰৰ ইমান সুন্দৰকৈ বিভিন্ন পিন্ধা কাপোৰবিলাক তৈয়াৰ কৰে, মেখেলা চাদৰ তৈয়াৰ কৰে, আৰু সেই কাম কৰি তেখেতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতৰ উৎপাদিত সামগ্ৰীবিলাক লৈ যাবলৈ সক্ষম হৈছে। আহক তেতিয়াহ'লে আমি আমাৰ আমন্ত্ৰিত অতিথিৰ লগত কথা পাতোঁ। এয়া আমাৰ মাজত আহি উপস্থিত হৈছে সি অসমৰ এগৰাকী উদ্যোগী নাৰী মনস্মিতা তামুলী হাজৰিকা। বা আপোনাক স্বাগতম জনাইছোঁ আৰু আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। দৰ্শকসকল, আমাৰ অতিথি আমাৰ মাজত আহি উপস্থিত হৈছেহি এগৰাকী উদ্যোগী নাৰী মনস্মিতা তামুলী হাজৰিকা। আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানটোলৈ। আমি আপোনাক মহাবিদ্যালয় পৰ্যায়ত দেখিছোঁ, বিশ্ববিদ্যালয়ত আপুনি ভূগোল বিভাগত আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰিলে। তাৰপিছত আপুনি এগৰাকী প্ৰবক্তা হিচাপে প্ৰাগজ্যোতিষ কলেজৰ নেকি প্ৰবক্তা হিচাপে আপুনি আপোনাৰ কৰ্মজীৱন আৰম্ভ কৰিলে। তাৰপাছত আপুনি অকণ সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবাঢ়ি হৈ আছিল। তাৰপাছত আপুনি এই উদ্যোগ ক্ষেত্ৰলৈ আহি খুব নিষ্ঠা সহকাৰে ধুনীয়াকৈ কাম কৰিছে। অকণমান এৰি অহা দিনবিলাকলৈ যাব বিচাৰিছোঁ, কাৰণ আমি এৰি অহা দিনবিলাক স্মৰণ কৰি খুব ভাল পাওঁ নহয়। সেই ঘৰৰ জীৱনবিলাক, শৈশৱৰ কালটো। আপুনি সৰু পথাৰৰ ছোৱালী? হয়, মই সৰু পথাৰৰ ছোৱালী। গোলাঘাট সৰু পথাৰ জন্মৰ ঠাই, আৰু তাতেই ডাঙৰ দীঘল হোৱা। মই স্কুলীয়া শিক্ষালৈকে তাতেই লৈছোঁ। তাৰপিছত মহাবিদ্যালয় পৰ্যায়তহে মই ঘৰৰ পৰা ওলাই আহিছোঁ, আৰু তাৰপিছত বিশ্ববিদ্যালয়, মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ। আৰু তাৰপিছত মই প্ৰাগজ্যোতিষ কলেজত অংশকালীন প্ৰবক্তা হিচাপে যোগদান কৰোঁ। আৰু তেতিয়াই ৰিচাৰ্চ পেপাৰ হিচাপে কিছুমান বিষয় আমাক বাছি দিয়া হৈছিল। মানে মই নিজেও মোৰ ইণ্টাৰেষ্ট থকা বিষয় কিছুমান লৈছিলোঁ। ভাগৱতী ছাৰ, অৱনী কুমাৰ ভাগৱতী ছাৰ, তেখেত আমাৰ পথপ্ৰদৰ্শক আৰু মোৰ খুব প্ৰিয় শিক্ষাগুৰু। তেখেতৰ লগত আলোচনা কৰিছিলোঁ, মনমোহন দাস ছাৰৰ লগত আলোচনা কৰিছিলোঁ। তেনেকৈ কিছুমান বিষয় আমাক নিৰ্বাচন কৰি দিয়া হৈছিল, আৰু সেই নিৰ্বাচিত এটা বিষয়ে আচলতে এখন পেপাৰ আছিল মোৰ এৰী শিল্পৰ ওপৰত, এৰী কাল্টিভেশ্যন, আৰু এৰী কেনেদৰে মানে আমি মানে উৎপাদনমুখী কামলৈ আগবঢ়াই নিব পাৰোঁ। ঠিক তেনেকুৱা এংগলত নহ'লেও এৰীৰ বিষয়টোৰ ওপৰতে আছিল। হয়, আপুনি যে ভূগোল বিষয়টো স্নাতকোত্তৰ লোৱাৰ পাছত এৰীৰ ওপৰত আপোনালোকে কাম কৰিলে, আমি আকৌ আপোনাৰ সেই এৰী অহা শৈশৱলৈ ঘূৰি গৈ এষাৰ কথা মোক সুধিব মন গৈছে। শৈশৱতে যিবিলাক দেখা পাই থকা যায়, সেইবিলাকে পৰৱৰ্তী সময়ত কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়। সৰু পথাৰ সেই যিখন ঠাই, অতি ভোগালী এখন ঠাই, আপোনালোকে সেই ঠাইখনত, সেই আপোনালোকৰ ঘৰুৱা পৰিৱেশত আপুনি দেখা পাইছিলনে এৰী, মুগা, সূতা কটা? মোৰ দুৰ্ভাগ্য যে মই সূতা কটা দেখি পোৱা নাছিলোঁ, কিন্তু জন্মৰ পৰাই দেখিছিলোঁ। তাৰমানে আমাৰ ঘৰত এখন বহুত ডাঙৰ এখন শাল, মানে সেইখন টনাশাল বুলি কয় তেতিয়া আইতাহঁতে। শাল এখন, মানে আমাৰ শাল ঘৰ এটা আছিল, সেইখন অব্যৱহৃত হৈ পৰি আছিল। পিছত যেতিয়া ডাঙৰ হৈ সুধিলোঁ যে কিয় এই শালখন, তেতিয়া গম পালোঁ যে এইখনেই নহয়, তেনেকুৱা আৰু 3খন শাল হেনো আমাৰ ঘৰত আছে, ভঁৰালৰ তলত হেনো ভৰাই থোৱা আছে। তাৰমানে মোৰ ককা দেউতা স্বৰ্গীয় তুলসী তামুলী, তেওঁ এজন উদ্যোগী পুৰুষ আছিল। ক'বলৈ মই ভাল পাম, তেওঁ ব্ৰিটিছৰ দিনতে ব্যৱসায় বাণিজ্যৰে বহুতখিনি সেই পিছপৰা অঞ্চলটোত
তেওঁ বহুত আগবাঢ়ি গৈছিল তেওঁ এজন কন্ট্ৰেক্টৰো আছিল তাৰপিছত তেওঁ সেইখিনি সময়ত তাত খুব কাঠ এইবিলাকৰ মানে ব্যৱসায় বাণিজ্য চলিছিল আৰু তেখেতে হেনো ব্ৰিটিছৰ লগত মানে সমানে ফৰফৰীয়াকৈ ইংলিছ কৈ বহুত আগবাঢ়ি যাব পাৰিছিল আৰু তাৰপিছত ককাৰ মানে এটা ইচ্ছা আছিল তেখেতৰ দোকান আছিল জোতাৰ দোকান তেওঁ কলিকতাৰ পৰা তেতিয়া ডাঙৰ ডাঙৰ পেৰাত হেনো বস্তু ভৰাই আনিছিল আৰু আমাৰ সেই দুখন শালৰ কথা যে মই ক'লোঁ সেই দুখন টনাশাল মানে ককাই আনি থৈছিল যে তাতে হেনো মণিপুৰী শিপিনী বোলে তেতিয়া খুব বিখ্যাত আছিল তেওঁলোকৰ হাতৰ কাম খুব সুন্দৰ এতিয়াও আমি দেখিছোঁ মণিপুৰীসকল সঁচাকৈ হস্ততাঁতত খুব নিপুণ গতিকে তেওঁ ককাই ভাবিছিল যে তেওঁলোকৰ ৰাখি ইয়াতে তাৰমানে আমাৰ কিছু শালৰ কাম আগবঢ়াব সেইটো তাতে থাকি গ'ল কথা তাৰপিছত মোৰ আইতা আছিল আচলতে হাৰ্টৰ পেচেণ্ট তেখেতৰ অকণমান মানে হাৰ্ট দুৰ্বল গতিকে আইতাই খুব আগতে হেনো শালত বোৱাৰ কাৰণে পিছত দেউতাহঁতে তাৰ বহুত অংশ নোহোৱা কৰি দিলে যাতে আইতাই আৰু তাঁত লগাব নোৱাৰে তো আমাৰ ঘৰত মানে সেইটো নিষেধ আছিল যে তাত কোনো ব'ব নোৱাৰিব কাৰণ আইতা যাব আৰু আইতা তাঁত বোৱাটো আইতাৰ হাৰ্টৰ কাৰণে বেয়া গতিকে তাকো তাঁত বোৱা মই নেদেখিলোঁ ঘৰত কিন্তু আইতা হওক মাহঁত সাংঘাতিক ধৰণে কিন্তু ঊল কুৰ্চা চিলাই কাম খুব কৰিছিল আৰু আমাৰ কাষে পাজৰে বহুত খুৰীহঁতে তাঁতৰ কাম কৰে খুব মন যায় চাবলৈ চাওঁগৈ আৰু প্ৰত্যেকবাৰে ভাবোঁ এইটো বন্ধত মানে মই আহি শিকিম আৰু কিন্তু আনফৰ্চুনেটলি মোৰ শিকা হৈ নুঠিল কাৰণ মেট্ৰিক পাছ কৰিয়ে মই যোৰহাটলৈ পঢ়িবলৈ আহিলোঁ দেৱীচৰণ বৰুৱা কলেজত মোৰ কলেজীয়া জীৱন আৰম্ভ হয় তাত 5 বছৰ মই শিক্ষা গ্ৰহণ কৰোঁ আৰু সেই বন্ধবোৰত ঘৰলৈ যাওঁ কিন্তু আশা লৈ গ'লেও শিকা হৈ নুঠে আৰু যি কি নহওক এদিন যেতিয়া আকৌ শিক্ষা জীৱনলৈ উভতি আহিলোঁ ঘৰতো কোনেও ভবা নাছিল ময়ো কেতিয়াও ভবা নাছিলোঁ যে সেই পৰি থকা শালকেইখনে কেতিয়াবা মোক কিবা কিবি মুকাই ভাৱ মনলৈ আনিব কিন্তু হয়তো সেয়া অদৃষ্টৰ ইচ্ছাই আছিল আচলতে মনত সেই শালকেইখনে হয়তো মনত কোনবা এখিনিত আপোনাৰ উকমুকনি এটা তেতিয়া আছিল কাৰণ আপুনি যেতিয়া ভূগোল বিষয় হিচাপে লয় এখন স্পেচিয়েল পেপাৰ হিচাপে আপুনি এৰীৰ ওপৰত আপুনি বিশেষ সূক্ষ্মভাৱে অধ্যয়ন কৰিছিলে সৰু সংযোগ আচলতে জীৱনৰ সৰু সংযোগ সেইবিলাকে আমাৰ বাটটো আচলতে কেনেকৈ হ'ব আমাক নিৰ্ধাৰণ কৰি দিয়ে বুলি এতিয়া মই ভাবোঁ যে সেইবোৰ পথ নিৰ্দেশ আছিল সঁচা আপুনি এৰীৰ বিষয়ে পদ্ধতিগতভাৱে কিতাপে পত্ৰই পঢ়াৰ পাছত ব্যৱহাৰিকভাৱে এৰীৰ ওপৰতে কাম কৰিম বুলি মনতে ভাৱটো কেনেকৈ জন্মিল আৰু মনত ভাৱটো জন্মাৰ পিছত আপুনি নিজে হাতে কামে কেনেকৈ আগবাঢ়িলে যেতিয়া আচলতে এৰী আমি ফিল্ড ষ্টাডিলৈ মই প্ৰথম যাওঁ তেতিয়া মই দেখিছোঁ যে এইটো যেতিয়া মই পঢ়িছোঁ এৰীৰ ওপৰত তেতিয়া গম পাইছোঁ যে আমাৰ অসমত মানে আটাইতকৈ যিটো ৰেচম প্ৰকৃতিগতভাৱে লাৰ্জ মানে বেছি ভাগ উৎপন্ন হয় সেয়াই হৈছে এৰী যে বাকী আমি আৰু উৎপন্ন কৰোঁ মুগা কিন্তু মুগাৰ পাৰ্চেণ্টেজটো খুব কম তাৰপিছত দেখিলোঁ যে ইমান সৰহ সংখ্যক আমাৰ যদিও কিন্তু সেইটো মানে ব্যৱসায়িকভাৱে বা মানে কোনো পদ্ধতিগতভাৱে একো তাৰ মানে হৈ উঠাগে নাই আমি তেতিয়া এৰী বিশেষকৈ এৰী খনীয়া কাপোৰ যিটো বৰ কাপোৰ আমাৰ আগৰ দেউতাহঁতে ব্যৱহাৰ কৰিছিল তেনেকুৱা এখন বৰ কাপোৰ আমাৰ অসমীয়া মানুহ সকলোৰে ঘৰতেই থাকে গতিকে আমাৰ সেই গৰম দিনত খুব ঠাণ্ডা দিনত খুব গৰম লাগিবৰ কাৰণে আমি সেইখন ব্যৱহাৰ কৰোঁ আৰু তাৰ বাহিৰে এৰীৰ ব্যৱহাৰটো আমাৰ সিমানখিনিতে সীমিত যেন আছিল তেতিয়া কিন্তু আমাৰ প্ৰডাকশ্যন প্ৰচুৰ আছিল তেতিয়া দেখিলোঁ যে এইটো আচলতে বৃত্তিগতভাৱে যদি কোনোবাই ল'ব পাৰে বা এইটো বাণিজ্যিকভাৱে উৎপাদন কৰিব পাৰি তেতিয়াহ'লে তাৰ সম্ভাৱনীয়তা নিশ্চয় বহুত বেছি ইতিমধ্যে তাৰ গুণাগুণসমূহৰ বিষয়ে মই জানিবলৈ পাইছিলোঁ অধ্যয়ন কৰিছিলোঁ বিভিন্ন মানুহক লগ ধৰিছিলোঁ গৈ আৰু যেতিয়া ফিল্ড ষ্টাডি কৰিছিলোঁ তেতিয়াও প্ৰেক্টিকেলি যিসকল মানুহ হাতে কামে তাত লাগি থাকে তেওঁলোকৰ লগতো মোৰ মানে ইণ্টাৰেকশ্যন হৈছিল তেওঁলোকৰ পৰাও বহুত নজনা কথা জানিছিলোঁ আৰু আচলতে তেতিয়া গম পাইছিলোঁ যে ইমান ব্যৱহাৰযোগ্য বস্তু এটা কিয়নো এনেকৈ অনাদৃত হৈ পৰি আছে আৰু তেতিয়া প্ৰথমে যেতিয়া মই তেওঁলোকৰ হতুৱাই কাম কৰাব খুজিছিলোঁ যে আপোনালোকে এই যিখিনি সূতা কাটি আছে এইখিনি সূতা কিছু মোটা হৈছে এইখিনি আমাৰ বৰ কাপোৰ এখন হ'ব কিন্তু আমি যদি কাপোৰখন পাতলকৈ কৰিব খোজোঁ অন্য কিবা ব্যৱহাৰ কৰিব খোজোঁ তেতিয়া সেই মোটা কাপোৰখন ভাল নালাগিব আপোনালোকে সূতাটোকে অকণমান মিহিকৈ কাটকচোন
তেওঁলোকে মন নাযায় আৰু এটা ধৰণে কৰি আছে তো কৰি থাকিব আকৌ মিহিকে সূতা কটা পৰিশ্ৰমখিনি মোক বুজায় আৰু যে চোৱা এইটো এনেকুৱা হ'ব তেতিয়া অসমত মানে কোনো এৰীৰ মেচিন নাই হোৱা নাছিল আৰু কোনো মেচিন সূতা প্ৰডাকশ্যন হোৱাই নাছিলে তেতিয়া তেওঁলোকে সেইবোৰ আহ্বাহবোৰ মোক কয় তথাপিতো মই তেওঁলোকক খুব জোৰ দি ধৰোঁ নাই মোৰ কাৰণে কৰকচোন মোৰ কাৰণে কৰক এনেকৈ কেইবাবাৰো কোৱাৰ পাছতো দুগৰাকী মানে মোৰ কথা মানি পেলাই তেওঁলোকে কৰিলে তো তাতে থকা কেইগৰাকীমান বোৱনীক মই ক'লোঁ যে এই কাপোৰখিনিতে আপোনালোকে পাতলকৈ বওকচোন এনেধৰণে দেখিলোঁ কৰিলোঁ লাহে লাহে সেইটোত মোৰ মানে এটা নিচা সোমাই যোৱাৰ নিচিনা হ'ল আচলতে কাপোৰৰ লগত মই অকণমান সৰুৰে পৰাও খুব চাগে মোৰ কাপোৰ এটা দুৰ্বল বিষয় আছিল নিজেও খুব কাপোৰ চাপোৰ চিলাই ভাল পাইছিলোঁ কাটা কুটা কৰি কিবা কিবি কৰি থাকোঁ চিলাই কৰোঁ তাৰপিছত সেইবোৰ মই জানো কাৰণেই নেকি মোৰ মানে লাহে লাহে সেইফালে মনটো বেছি ধাউতি হ'ল আৰু তেতিয়া মই মানে তেওঁলোকক মাজে মাজে ফোন কৰি বা তেতিয়াতো আৰু তেওঁলোকৰ হাতত হেৰিও নাই মোবাইল ফোনৰো তেতিয়া কম তেতিয়া 2004-05ৰ কথা মই বহুত কষ্ট কৰি তেওঁলোকক মানে একত্ৰিত কৰোঁ আৰু তেওঁলোকক কথা পাতোঁ তেওঁলোকক খুব উৎসাহ দিওঁ যে এনেকৈ কৰোঁচোন আহক তেতিয়া দেখোঁগৈ হৈ নুঠেগৈ তাৰপিছত আৰু তেতিয়া মোৰ বেবী সৰু মোৰ ল'ৰাটো তেতিয়া সৰু আছিলে ছোৱালীজনীৰ জন্মই হোৱা নাই তেতিয়া মোৰ ঘৰৰ পৰা খুব এৰি থৈ এনেকৈ অহা যোৱা কৰি থাকিবলৈ অকণমান দিগদাৰী তাৰপিছতে ভাবিলোঁ যে মই কিয়নো নিজে এখন বা দুখন শাল ইয়াত পাতি পেলাই মোৰ ধৰণে মই কামটো আদায় কৰোঁচোন সেই তেনেকৈয়ে আচলতে মোৰ এই যাত্ৰাটোৰ আৰম্ভণি হয় যেতিয়া 2000 চনৰ আৰম্ভণিতে 2004 হয় 2004 চনত যেতিয়া আপুনি এই কামখিনিলৈ আগবাঢ়িছিল তেতিয়া কোনো ব্যক্তিয়ে ইমান মানে চিৰিয়াছলি এই কামটো কৰা নাছিলে যেতিয়া মই নিজেও চিৰিয়াছ নাছিলোঁ আপুনি সম্পৰীক্ষাই আগবাঢ়িছিল হয় যেতিয়া আপুনি ৰাইজৰ তেওঁলোকৰ ওচৰলৈ গ'ল সূতাটো পাতলকৈ কাটিবলৈ ক'লে তেতিয়া এৰী সূতা কটা বা শালত এৰী সূতাৰে কাপোৰ বোৱা ব্যৱসায়িক ভিত্তিত মানুহ ইমান বেছি নাছিল চাগে বেছি নাছিল খুব কম ধৰণে কাৰণ তেতিয়া লিমিট আছিলে কি ব্যৱহাৰৰো সীমিত আছিলে কাৰণ মানুহৰ নীতিটো সিমানেই যে বৰ কাপোৰ এখন হ'লে হৈ যায় আমাৰ মানুহৰ ঘৰত এই ওচৰে পাজৰে কোনোবাই এৰী পলু পোহে ঘৰতে এৰী সূতা কাটি পেলাই তেওঁলোকে দুই এখন কাপোৰ বয় তাৰে ওচৰ পাজৰ মানুহখিনি নীতিখিনি হয় তেনেকুৱা খুব মানে প্ৰভূত পৰিমাণে বা বেছি পৰিমাণে তেতিয়া হোৱা নাছিল থান কাপোৰ খুবেই কম তেতিয়া এৰী বুলি ক'বলৈ গ'লে আৰু অন্য ধৰণৰবোৰতো নাছিলেই আৰু দুই এটা জনজাতীয় তেওঁলোকে তৈয়াৰ কৰে তেতিয়া মেখেলা চাদৰ এৰীত পোৱা যায় কিন্তু দেখোঁ যে অকণমান ডাঠ পিন্ধিবলৈ বৰ সুচল বা সুবিধাজনক নহয় আৰু সেইকাৰণে এৰী কাপোৰবিলাক মানুহে ইমান গ্ৰহণ নকৰা মানে ব্যৱসায়িকভাৱে বস্তুটো গ্ৰহণযোগ্য হোৱা নাছিল এৰীৰ সূতা কটা এৰী পোহা এই কামবিলাক এতিয়াও আমাৰ মানুহে খুব ব্যৱসায়িক ভিত্তিত লোৱা নাই আপুনি সেই 2004 চনৰ পৰা 2020 চনলৈ আপোনাৰ যিটো যাত্ৰা এই যাত্ৰাটোত আপোনালোকে এতিয়া নিতে নতুন কাপোৰ তৈয়াৰ কৰিছে সেই সম্পৰ্কত আমি কথা পাতিম মানে আজিৰ ল'ৰা ছোৱালী পিন্ধিব পৰাকৈ কাপোৰবিলাক তৈয়াৰ কৰিছে শ্বাৰ্ট হওক মেখেলা চাদৰ হওক কিন্তু এই 2004 পৰা 2020 চনলৈকে এই সময়খিনিত কিছু যিটো মেটেৰিয়েল বুলি কওঁ কেঁচা সামগ্ৰী মানে এৰী পোহা সূতা কটা কিমান মানুহ নিয়োজিত হৈছে যিমান নিয়োজিত হ'ব লাগিছিল কিমানখিনি হৈছেনে নাই বা এই মানুহখিনি নিয়োজিত হয় প্ৰাপ্যখিনি পাইছেনে নাই আচলতে যিখিনি মানুহে কিছু সংখ্যক মানুহে এইটো পৰম্পৰাগতভাৱে এৰী পলু ঘৰত পুহি আহিছে এনেকুৱা বহুত আছে আৰু তেওঁলোকে বহুতে আমাৰ উজনিত এইটো এটা ভাল খাদ্য হিচাপেও গ্ৰহণ কৰে বেছ প্ৰটিনযুক্ত খাবলৈ খুব সোৱাদ বুলি পৰম্পৰাগতভাৱে খায় গতিকে মানে দেখিছিলোঁ যে আধা অংশহে হয়তো আমাৰ সেইটো কাপোৰ হ'বলৈ আমি সূতা হিচাপে পাওঁ আধা অংশ হয়তো মানুহে খাদ্য হিচাপে গ্ৰহণ কৰিছে এনেকুৱাও হয় আৰু এটা কথা এতিয়া মই যাকে লগ পাওঁ বা মই এতিয়া আজি এই প্লেটফৰ্মখন পাইছোঁ তোমাৰ জৰিয়তে মই আৰু ক'ব খুজিছোঁ যে এইটো কিন্তু ঘৰতে থাকি হ'ব পৰা কুটিৰ শিল্প হিচাপেও মই ভাবোঁ যে যথেষ্ট সম্ভাৱনা আছে কাৰণ আমাৰ মহিলাসকলে ক'লৈকো যোৱাৰ আৱশ্যক নাই আপুনি ঘৰৰ বাৰান্দাত আপোনাৰ পাকঘৰৰ এটা চুকত যদিও বা আপোনাৰ কোনো এটা কোঠা যদি অব্যৱহৃত হৈ পৰি আছে কাৰণ আমাৰ বিভিন্ন অঞ্চলত টাউনৰ চহৰতে হওক বা গাঁৱতে হওক পিটনিতে হওক বা যথেষ্ট পৰিমাণে এৰা গছ দেখিবলৈ পোৱা যায় আৰু এৰী পলুৱে এৰা গছৰ পাত খাই ভক্ষণ কৰে আৰু যিমান আৰু তাৰ ডিউৰেশ্যনটো বহুত বেছি নহয়
গতিকে এইটো কুটিৰ শিল্প হিচাপেও ইয়াৰ সম্ভাৱনা যথেষ্ট আছে মানে সেইটো লাগিলে আপুনি সূতা তাৰ পৰা তৈয়াৰ কৰিব পাৰক বা নোৱাৰক আপুনি কোকুন হিচাপেও বিক্ৰী কৰিব পাৰে গতিকে মই আজি এইটো সুবিধাৰ জৰিয়তে মই এখন বহল সমাজক এইটো আহ্বানো জনাইছো আৰু মই যেতিয়াই যাকে লগ পাওঁ য'ত তেনেকুৱা সুবিধা থকা মানুহক মই কওঁ যে আহকচোন এইটো কৰক আৰু কৰি আপোনালোকে কোকুনটো ঠিক আছে যেনেকৈ কেঁচা চাহপাত বিক্ৰী হয় তেনেদৰে কোকুনটো বিক্ৰী কৰি দিয়ক তেওঁলোকে পাব আৰু এটা ওজনৰ হিচাপে দৰ পাব মাৰ্কেটত এতিয়া খুব ভাল আৰু আটাইতকৈ ডাঙৰ কথা কি জানা মনমৰমী যে আমি আমাৰ বস্তুখিনি যিমান গ্ৰহণ কৰিছোঁ আমাৰ ইয়াৰ পৰা আমি বাহিৰলৈ সেই বস্তুখিনি বেছিকৈ পঠিয়াই দিছোঁ আমাৰ ইয়াত আমাৰ বস্তুৰে খুব উচিত সমাদৰ হোৱা নাই কাৰণ এটা কথা মই ক'ব খুজিছিলোঁ যে সূতাটো মোটাকৈ কটা আৰু পাতলকৈ মানে মিহিকৈ কটাৰ মাজত কি ডিফাৰেঞ্চ যেতিয়া সূতাটো মোটাকৈ হৈ যায় তেতিয়া সেই এটা কোকুনৰ পৰা যিমানখিনি আমি সূতা পাওঁ তাতকৈ যদি সূতাটো মিহিকৈ কাটো তেতিয়া আমি সেই একেটা কোকুনৰ পৰা বা একে সম পৰিমাণৰ কোকুনৰ পৰা আমি বেছি পৰিমাণে সূতা পাওঁ আৰু সেই সূতাৰ বজাৰ দৰ বা তেনেকুৱা ধৰণৰ অন্যান্য হেৰিখিনিও বেছি হৈ যায় আৰু যিহেতু আমাৰ অসমত এতিয়াও বস্তুটো গোটেইখিনি প্ৰায় হস্তনিৰ্ভৰ মানে আমাৰ একেবাৰে ৰাইট ফ্ৰম দ্য কোকুন পোহাৰ মানে পলু পালন কৰাৰ পৰা সূতা কটা তাৰোপৰি হাতে বোৱালৈকে অসমৰ দৰে হস্তনিৰ্ভৰ হস্ততাঁত নিৰ্ভৰ ৰাজ্য এতিয়া ভাৰতবৰ্ষতে নাই কাৰণ বেছিভাগে ইতিমধ্যে মেচিনযুক্ত শাল বা উন্নত মেচিনাৰী ব্যৱহাৰ কৰি নিজৰ প্ৰডাকশ্যন বা উৎপাদন বহুত বঢ়াইছে আমি যে হস্ততাঁত নিৰ্ভৰ হৈ আছোঁ তাত আমাৰ বহুত মাইনাছ পইণ্ট থকাৰ লগতে আমাৰ এটা প্লাছ পইণ্টো আছে যে এতিয়া ষ্টিল এইটো আমি নেচাৰৰ লগত আছোঁ বা সেইটোক আমি সেইটো ধৰণেই বস্তুটো আমি এখন ৱৰ্ল্ড ৱাইড প্লেটফৰ্মত আমি বস্তুটো উপস্থাপন কৰিবলৈ সক্ষম হ'ব লাগে বা আমি কৰা উচিত তেতিয়াহে আমি এখন ডাঙৰ বিজনেৰী মাৰ্কেট পাবলৈ সক্ষম হয় নহয় জানো বাৰু আপুনি যিটো কথা ক'লে যে সূতা কটাটো হয় আগতে আমাৰ যথেষ্ট মোটা আছিলে কাপোৰবোৰ মোটা আছিল এতিয়া আমি আমাৰ এটা কথা আছে যে অসমীয়া মহিলাই চাহতে শুকোৱা মুঠিতে লুকুৱা কাপোৰ বয় আৰু এই যুগৰ লগে লগে আমাৰ ফেশ্বনটোৱে এটা আপুনি ফেশ্বনটো মানিবই লাগিব কাৰণ আজিৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ মহিলাই পিন্ধিব পৰা কাপোৰযোৰ আপুনি তৈয়াৰ কৰিব লাগিব আমাৰ আইতাই পিন্ধা কাপোৰযোৰ এতিয়া এতিয়া সময় সাপেক্ষ হ'ব নোৱাৰে কিন্তু যিসকল আপুনি মহিলাসকলক ইমান সুন্দৰকৈ অনুৰোধ জনালে কিন্তু যিসকল মহিলাই বা যিসকল ব্যক্তিয়ে এৰি পুহিছে তেওঁলোকে প্ৰকৃতাৰ্থত স্বাৱলম্বী হ'ব পাৰিছেনে না তেওঁলোকে যিমানখিনি সূতা কাটিছে সেইখিনি ৰাইজে লৈছেনে নিশ্চয় তেওঁলোকে যদি আচলতে চাওক তেওঁলোকে সেইটো নিজৰ যিখিনি তেওঁলোকে প্ৰডাকশ্যন কৰিছে বা কৰিছে তেওঁলোকে এখন বজাৰমুখী মনোভাৱেৰে আগবাঢ়িও আহিব লাগিব আৰু ঠিক আছে কোনোবাই হয়তো ঘৰতে বেছি পৰা নাই তেওঁৰ মাত্ৰ ঘৰত হয়তো 10 কিলো সূতা বা 15 কিলো সূতাহে মানে উৎপাদন কৰিব পাৰিছে তেতিয়া তেওঁলোকে আৰু আজিকালি জানেই আমাৰ নাৰীসকলে তেওঁলোকে বহুত তেওঁতে স্বনিৰ্ভৰ গোট কিছুমান আছেই আত্মসহায়ক গোটবিলাক আছে তো তেওঁলোকে যদি তাত 20 গৰাকী মিলিও সেইখিনি কৰিছে তেতিয়া তেওঁলোক সেই 20 গৰাকী 10 কেজি হ'লেও তাৰ যথেষ্টখিনি তেওঁলোকৰ সূতা বা কোকুন গোট খাইছে তেতিয়া তেওঁলোকে সেই অনুপাতে যদি বজাৰলৈ প্ৰেৰণ কৰিব পাৰে বা তেওঁলোকে বায়াৰ পায় তেতিয়া সেয়া নিশ্চয় তেওঁলোকৰ ধাৰাবাহিকতাটো থাকি যাব আৰু তেওঁলোকে পিছৰ বাৰ আৰু বেছিকৈ কাম কৰিবলৈ অনুপ্ৰাণিত হ'ব আৰু এইটো এনেকুৱাও হয় যে কাৰোবাৰ হয়তো সেইটো তেওঁলোকে দেখি আৰু 10,000 গৰাকী মানুহ ওলাই আহিব এনেদৰে আমাৰ বাট মুকলি হ'ব বুলিও আমি ভাবিব পাৰোঁ হয় নহয় আপুনি খুব আৰম্ভণি পৰ্যায়ৰ পৰা কামখিনি কৰিছে দহদা সূতাডাল আপুনি খুব মিহিকে সূতা কাটিবলৈ আপুনি ক'লে তাৰ পাছত এতিয়াখিনি আপুনি পূৰ্ণ পৰ্যায়ত এই এৰীৰ ওপৰত আপুনি কাম কৰি আছে 2004 চনৰ পৰা 2020লৈ এটা দীঘলীয়া যাত্ৰা প্ৰায় 16 বছৰে হ'ল আপোনাৰ এই যাত্ৰাটো এই 16 বছৰৰ যিটো আপোনাৰ যাত্ৰা সেই যাত্ৰাটো ঊৰ্ধ্বগামী গতিৰে আপুনি এই কামখিনিক লৈ কেনেকৈ আগবাঢ়িছে মানে প্ৰথমতেতো কৈছোঁৱেই যে বিশেষ একো নভবাকৈ জাপ মাৰি পৰিছিলোঁ এদিন তেনেকৈ পৰীক্ষামূলকভাৱে দুখন শাল লৈ পেলাই প্ৰথমতে আৰম্ভ কৰিলোঁ তাৰপিছত যেতিয়া দেখিলোঁ যে কামবোৰ পৰিসৰ বাঢ়ি গৈ আছে কাৰণ এটাৰ পিছত এটা ওলায়ে থাকে যেতিয়া আমি বিষয় এটালৈ সোমাই যাওঁ আৰু তেতিয়া লাহে লাহে এইটো এটা দল হ'লগৈ মই অকলশৰীয়া হৈ নাথাকিলোঁ মোৰ লগত কেইবাগৰাকীও শিপিনী মই নিয়োগ কৰিবলগীয়া হ'ল আৰু লাহে লাহে এতিয়া আমি বস্তুখিনি ঠিক আছে আমি উৎপাদন কৰিলোঁ কিন্তু আমি যদি বজাৰ নাপাওঁ তেতিয়াহ'লে আমি এইখিনি কেনেকৈ ৰটেশ্যন কৰিম আমি কেনেকৈ চলিম এনেকুৱা প্ৰশ্নবোধক চিন এটাও আহি গ'ল আৰু তেতিয়া সেই গোটেইখিনিৰ কাৰণে মই পিছত নিজে মই ডিচিশ্যন ল'লোঁ যে নহয় মই মোৰ
জব মানে মই মোৰ কামটো এৰিব লাগিব আৰু মই ইয়াতে বেছিকৈ মোৰ মনোনিৱেশ কৰা ভাল। মানে আপুনি মহাবিদ্যালয়ৰ প্ৰবক্তাৰ হয় মই তেতিয়া কামটো এৰি দিছোঁ কাৰণ মই পঢ়াইছিলোঁ আচলতে স্নাতকোত্তৰ শ্ৰেণীত মানে MA MSc যিসকলৰ মানে ষ্টুডেণ্ট আমাৰ তেতিয়া মই চালোঁ যে মই 2 বছৰ পঢ়োৱাৰ পিছতে সেই মোৰ ছাত্ৰ এজনে মোৰ স্থলাভিষিক্ত হ'ব পাৰে মানে তেওঁলোক আহি পেলাই সেইখিনি কাম কৰিব কিন্তু মই ইতিমধ্যে এই 6 বছৰ যিটো যাত্ৰা কৰিলোঁ তাত মই দেখিলোঁ যে এতিয়া যদি মই এৰি দিম ৰাইট ফ্ৰম মাই ফেমিলিও কোনো এজন মানুহ নাই যে সেইখিনিৰ পৰা কোনোবাই ধৰিব তেতিয়া সেইখিনি কৰিবলৈ যাওঁতে জানাই গতিকে মহিলা এগৰাকী সেইখিনি যেতিয়া চকুমুদি এনেকুৱা এটা প্ৰত্যাহ্বান লওঁ বুলি আগবাঢ়ি আহে তেতিয়া ডেফিনেটলি ঘৰৰ মানুহৰ পৰা অলপ মানে এটা শ্বকিং সকলোৰে কাৰণে যে কিয় সেই কিয়বিলাকক মই আৰু যেনে তেনে নিবাৰণ কৰিলোঁ আৰু বিশেষকৈ তেতিয়া ল'ৰা ছোৱালী খুব সৰু হৈ আছিল চামহাও সেই সময়খিনি খুব পাৰ হৈ গ'ল সেইটো এটা ষ্ট্ৰাগল এটা জাৰ্ণি যেনেকৈ নহ'লেও সেইটো উপভোগ কৰিলোঁ আৰু সেইটোৰে আচলতে তাৰপিছতে আমি লাহে লাহে আমাৰ শাল সংখ্যা বঢ়ালোঁ আৰু লগতে মই মুগাৰ কামো কৈছোঁ তোমাক যে মুগাৰ শিল্পটো আদৰি আনিলোঁ আমাৰ উৎপাদনস্থলীলৈ মুগা কৰিবলৈ ল'লোঁ মুগা মাৰ নিদিয়াকৈ ৰং নিদিয়াকৈ মুগা আমি উৎপাদন কৰিবলৈ ল'লোঁ খুব ভাল বজাৰ এখন আমি পালোঁ তেতিয়া বাহিৰলৈ পটককৈ আপোনাক কথা এটা কওঁ কথাবিলাক শুনিবলৈ খুব সহজ লাগিছে আপুনি এৰিক বিষয় এটা লৈ প্ৰথমে কিতাপত পঢ়ি সেই তাৰ পাছত আপুনি এৰি কাম কৰা মহিলাসকলৰ ওচৰলৈ গৈ সূতা কাটিবলৈ ধৰিলে তাৰপিছত আপুনি মুগাৰ ওপৰত কাম কৰিলে কিন্তু মই অনুভৱ কৰিব পাৰোঁ শুনিবলৈ সহজ হ'লেও এই যাত্ৰা যথেষ্ট কঠিন খুব মসৃণ নাছিল আৰু ইভেন এইটোও কওঁ মই যিহেতু শাল খুলিম কাৰণ মই তেতিয়ালৈকে কৈছোঁৱে যে মোৰ কেতিয়াও শিকা নহ'ল মই শাল বাব নাজানিছিলোঁ গতিকে মই উইভাৰ ছাৰ্ভিচ চেণ্টাৰলৈ গৈ শিপিনী শিক্ষণ কেন্দ্ৰ বুলি ইয়াত খানাপাৰাত এটা আছে তালৈ গৈ মই কামৰ ফাকে ফাকে মই প্ৰায় 2 মাহ ধৰি শাল ববলৈ শিকি আহিলোঁ সেই কথাষাৰে আপোনাক খুজিব বিচাৰিছিলোঁ যে প্ৰত্যেকটো কাম আচলতে সকলো আপোনাৰ লগত সহায়কাৰী বহুত থাকিলেও আপুনি হাতে কামে জনাটো কিছু পৰিমাণে হ'লেও হাতে কামে জনাটো প্ৰয়োজন আপুনি সেইখিনি হাতে কামে কেনেকৈ শিকিলে সেই কথাষাৰ প্ৰশ্নটো সোধাৰ আগতে আপুনি মোক উত্তৰটো দি দিলে তাৰ পাছৰখিনি মই কৈছোঁ যে তাৰ কামৰ ফাকে ফাকে গৈ তেতিয়া মই শিকি লৈছোঁ নিজেও শিকিছোঁ আৰু তেতিয়া প্ৰথম যিসকল আমি এপইণ্ট কৰিছোঁ শিপিনী হিচাপে আমাৰ তাত তেতিয়া বহুতেই তেওঁলোক জাষ্ট ট্ৰেডিশ্যনেল উইভাৰ মানে ঘৰতেই জাষ্ট শাল বব জানে কিন্তু আমি ইতিমধ্যে মই ডিটাৰমাইন যে নহয় আমি কামবোৰ অকণমান ফাষ্ট আৰু মানে অলপ যদিও আমি হস্ততাঁততে শালতে কামবোৰ কৰিম তথাপিতো আমি অলপ মেচিন বা এনেকুৱা ব্যৱহাৰ কৰি আমি বস্তুখিনি অকণমান ইম্প্ৰভাইজড ছেকশ্যন এটালৈ যাম আৰু যিটোত আমি আচলতে বিশ্ব ক্ষেত্ৰত আমি উপস্থাপন কৰিবলৈ মানে ভিজনটো তেনেকুৱা আছিল আৰু তেতিয়া সেইকাৰণে মই যিসকল মোৰ প্ৰথম শিপিনী তেওঁলোকক সকলোকে এগৰাকীকৈ নি পেলাই মই ট্ৰেইনিং দিয়াইছোঁ লৈ আহোঁ তেওঁলোকক মই নিজেও শিকিছোঁ তেওঁলোককো শিকাইছোঁ সেইটো মানে একে দলবদ্ধ প্ৰচেষ্টা আৰু তেওঁলোকেও কিছুমানে মানে খুব তেতিয়া ফূৰ্তিও আৰু জোচ আমাৰ খুব যে সিহঁতেও কেঁচুৱা লৈ আহে ময়ো কেঁচুৱা মোৰো গতিকে তাতে থওঁ আমি একেলগে খেলে তাৰপিছতে আমি কাম কৰোঁ এনেকুৱা বাৰু যি কি নহওক সেইখিনি খুব উপভোগো কৰিলোঁ কিন্তু বহুত সংগ্ৰাম গ'ল বহুত ভুল কৰিছোঁ বহুত নষ্ট কৰিছোঁ সেইবোৰ এতিয়া ভাবিলে নিজৰ হাঁহিও উঠে দুখ লাগে বেয়াও লাগে কিন্তু চামহাও মেনেজড আৰু হ'লগৈ আৰু কিছুমান এনেকুৱা ক্ষেত্ৰত বহুত মানুহৰ আকুণ্ঠ সহায় সহযোগ পালোঁ যিখিনি জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ তেওঁলোকে মানে দিহা পৰামৰ্শৰে যিমানখিনি সহায় কৰিলে আৰু মই এইখিনি ক্ষেত্ৰত মোৰ পৰিয়ালৰ কথাও ক'ব লাগিব গতিকে প্ৰথম ক্ষেত্ৰত মই একেবাৰে শিক্ষা ক্ষেত্ৰৰ পৰা জাপ মাৰি এনেকুৱা এটা অনিশ্চিত এণ্টাৰপ্ৰিনাৰ জীৱনলৈ অহাৰ কাৰণে মা দেউতাৰ কাৰণে বৰ শ্বকিং আছিলে কথাটো হ'লেও মানে তেওঁলোকে মোক সেইখিনি ৰোধ কৰা নাছিল মোৰ মনটো বান্ধি ৰখা নাছিল মোক অনুমতি দিলে আৰু নিদিলেও মই জোৰ কৰিলোঁহেঁতেন কিন্তু আৰু আচলতে মোৰ স্বামীও এইখিনি ক্ষেত্ৰত যথেষ্ট তেওঁ সহযোগ কৰিলে বুলি মই স্বীকাৰ কৰিমেই কাৰণ তেওঁ নিজেও ব্যৱসায়ী গতিকে আমাৰ এটা ক্ষেত্ৰত ভাল হয় যে আমি ইজনে সিজনৰ বুজি পাওঁ যে এখন মানে এইটো যিটো স্বনিৰ্ভৰশীল জগতখনক আমি নিজৰ নহ'লে মই যদি অফিচৰ পৰা অহা মানুহ এজনক মোৰ দিনটোৰ বেদনাখিনি আজি মোৰ এইটো নহ'ল সেইটো নহ'ল মই বুজাবলৈ অসুবিধা হ'লহেঁতেন চাগে কিন্তু তেওঁ বুজি পায় যে মোৰ পেইনটো কি আৰু মই আমাৰ এতিয়া কোনো সময় নাথাকে আমাৰ দেওবাৰ নাথাকে আমাৰ ৰাতিপুৱা কেতিয়াবা 7টা বজাতো মই দৌৰ মাৰি কামলৈ যাব লগা হয় কেতিয়াবা মোৰ ঘৰ সোমাওঁতেও দেৰি হয় তো মোৰ ল'ৰা ছোৱালীয়ে মোৰ স্বামীয়ে সেইখিনি গ্ৰহণ কৰিছে মোৰ কাৰণে সেইটো আটাইতকৈ ডাঙৰ প্ৰাপ্তি
আৰু মই মহিলাসকলক এগৰাকী মহিলা ব্যৱসায়ী হিচাপে বা উদ্যোগী হিচাপে সৰু উদ্যোগী ক'ব খোজোঁ যে আমাক কোনো আচলতে ৰঙা কাৰ্পেট পাৰি কাম কৰিবলৈ যোৱা বুলি আগবঢ়াই নিদিয়ে ঘৰলৈ আহি আপুনি হাতৰ চাহকাপ যদি পাইছে তেতিয়াহ'লে আপুনি ভাগ্যৱতী কিন্তু যুঁজখন আপুনি ৰাইট ফ্ৰম ইয়ৰ চেল্ফ নিজৰ পৰাই কৰিব লাগিব কিন্তু সেইটো মই সকলোকে কওঁ ইউ হেভ টু মানে কৰিবই লাগিব আৰু নিজৰ বিপক্ষেও কৰিব লাগিব কেতিয়াবা এনেকুৱা হৈছে যে কেঁচুৱাৰ ল'ৰা ছোৱালীৰ বেমাৰ মই নিজেও কি কোচত লৈ হাতত দৰৱৰ টোপোলা লৈ তেনেকৈও কাম কৰিবলৈ গৈছোঁ কেতিয়াবা এনেকুৱা হৈছে যে কোনোবা মিটিং এখন উপায়ন্তৰ হৈ এখন কেনচেল কৰিছোঁ আৰু কিছুমান বস্তু টেক ইট ইজি যে মই এইটোও কৰোঁ যে আমি খুব কেৰিয়াৰ অৰিয়েণ্টেড হয় আমি কিন্তু পৰিয়ালটো বিশেষকৈ মানে সেইটোক আওকাণ কৰিলেও নহ'ব এগৰাকী নাৰী হিচাপে সেইটো আমাৰ একদম আমাৰ মানে দায়িত্ব ফাৰ্ষ্ট প্ৰায়ৰিটি সেইটো সদায় আমি ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়া উচিত সেইটো আমি আমাৰ স্বামীৰ লগত বা আন কোনো পুৰুষ আমাৰ মানে লগৰ ব্যৱসায়ী বন্ধুৰ লগত মই মোক নিজকে কেতিয়াও মই ৰিজাই চোৱা নাই কাৰণ মই সকলোকে সেইটোৱে কওঁ যে নিজৰ কামখিনি কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ আৰু কাৰো পৰা আশা নকৰাকৈ নিজে আগবঢ়াই লৈ যাব পৰাটোৱে আচলতে জীৱনৰ চাগে এটা ডাঙৰ প্ৰাপ্তি সঁচাকৈ আৰু এটা কথা আমি সকলোৱে জানো যে আমি আমাৰ বহুকেইটা চিনাকি আমি মাতৃ পত্নী বোৱাৰী জীয়ৰী সেই চিনাকিকেইটাৰে আমি আমাৰ কামখিনি কৰাৰ পাছত মই কোন নিজক ভুমুকি মাৰি মই কি ভাল পাওঁ সেই কামখিনি চাই মই কি কৰিব পাৰোঁ মোৰ দক্ষতা কিমান সেই দক্ষতাখিনিৰে আমি নিজক আগবঢ়াই লৈ যাব লাগিব দৰ্শকসকল এইগৰাকী আছিল মনস্মিতা তামুলী হাজৰিকা এগৰাকী উদ্যোগী নাৰী খুব প্ৰতিবাদৰ আৰু আটাইতকৈ ডাঙৰ কথা নিজৰ আত্মবিশ্বাস সেই আত্মবিশ্বাসৰ বাবে তেখেতে প্ৰবক্তাৰ সেই জীৱন এৰি তেখেতে ভাল পোৱা আন এটা জীৱনলৈ আহিল আৰু বৰ্তমান সময়ত তেখেতে এগৰাকী উদ্যোগী নাৰীলৈ ৰূপান্তৰিত হৈছে তেখেতৰ যাত্ৰাৰ প্ৰথম অংশটো আমি শুনিলোঁ কেনেকৈ আগবাঢ়ি আহিল কেনেকৈ সকলোকে তেওঁ আগবঢ়াই আনিলে আৰু এটা জীৱন আছে তেখেতৰ সেইটো জীৱন হ'ল বৰ্তমান তেখেত এগৰাকী উদ্যোগী নাৰী আৰু বৰ্তমান সময়খিনিত তেখেতে এৰি আগবঢ়াই লৈ যাবলৈ এৰি সূতা কটাৰ পৰা আৰম্ভ কৰি এৰি শিল্পটোক আগবঢ়াই লৈ যাবৰ বাবে তেখেতে বহু কাম কৰিছে তেখেতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতৰ প্ৰদৰ্শনীলৈ তেখেত নিমন্ত্ৰিত হৈছে তেখেতে যিখিনি কাপোৰ বৈছে সেইখিনি দেখুৱাব পাৰিছে আমি সেই সম্পৰ্কতো কথা পাতিম আৰু এটা কথা দৰ্শকসকল যিসকল অতি আগ্ৰহী ব্যক্তি যিসকলে সঁচাকৈ সমাজলৈ তেখেতসকলৰ কামেৰে অৱদান আগবঢ়াইছে তেখেতসকলক কিন্তু আমাৰ এই অনুষ্ঠানলৈ আহিলে আমি খুব সোনকালে এৰি নিদিওঁ আৰু মনস্মিতা তামুলী হাজৰিকাকো আমি খুব সোনকালে এৰি নিদিওঁ আজি অনুষ্ঠানৰ পৰাহে তেখেতৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী আৰু এটা অনুষ্ঠানত তেখেতৰ বৰ্তমান সময়ৰ যিটো জীৱন সেই জীৱনটো সম্পৰ্কত কথা পাতিম আজি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ